নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আৰু যিসকল বন্ধুৱে আজি মোৰ চেনেললৈ নতুন আহিছে তেওঁলোকক এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, আকৌ আহিল ইলেকশ্যনৰ বতৰ। ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্বাচন আয়োগে যিটো আমাৰ অষ্টাদশ যিটো লোকসভা হ'বলৈ গৈ আছে তাৰ যিটো কাৰ্যসূচী অৰ্থাৎ দিন ঘোষণা কৰিলে। আৰু এই ইলেকশ্যনটো মুঠতে 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব সমগ্ৰ দেশতে। আৰু প্ৰথমটো পৰ্যায় আৰম্ভ হ'ব 19 এপ্ৰিলৰ পৰা। ইতিমধ্যে যিটো আমাৰ সপ্তাদশ ইলেকশ্যন যিটো লোকসভা চলি আছে আমাৰ, আৰু সেয়া কাৰ্যকাল অন্ত পৰিব আমাৰ 16 জুনত। কিন্তু তাৰ আগতেই আমি যেহেতু 4 জুনত ফলাফল ঘোষণা কৰিব এই সমগ্ৰ দেশতে, গতিকে আমি সপ্তদশ লোকসভাৰ শেষ হোৱাৰ আগতে আমি অষ্টাদশ যিটো লোকসভা তাৰ হয়তো ফলাফল পাই যাম। আমাৰ অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়টো হ'ব 19 এপ্ৰিল, আৰু 19 এপ্ৰিলত যিকেইটা লোকসভা সমষ্টি আছে ভোট গ্ৰহণৰ কাৰণে সেয়া হৈছে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট। আৰু দ্বিতীয়টো পৰ্যায় অসমৰ বাবে 26 এপ্ৰিলত ভোট গ্ৰহণ হ'ব। আৰু তাত সেইকেইটা লোকসভা সমষ্টি হৈছে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও। আৰু যিটো তৃতীয়টো পৰ্যায় 7 মে তাৰিখে ভোট হ'ব, আৰু সেইকেইটা লোকসভা সমষ্টি হৈছে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী। বন্ধুসকল, এই যিটো 7টা পৰ্যায়ৰ যিটো লোকসভাৰ ভোট হ'বলৈ গৈ আছে, ইয়াৰ লগতে বিধানসভাৰ ইলেকশ্যনো অনুষ্ঠিত হ'ব কেইখনমান ৰাজ্যত। সেইকেইখন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল, উৰিষ্যা আৰু ছিকিম। লগতে 26খন ৰাজ্যত যিটো উপ নিৰ্বাচন থাকে বিধানসভাৰ, সেয়াও এই চিডিউলটোতে অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ অসমৰ ক্ষেত্ৰত যিটো ইলেকশ্যন, মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 27 মাৰ্চ আৰু প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে 30 মাৰ্চ। দ্বিতীয়টো পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 4 এপ্ৰিল আৰু প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে 8 এপ্ৰিল। তৃতীয়টো পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 19 এপ্ৰিল আৰু প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে 22 এপ্ৰিল। বন্ধুসকল, এই যিটো ইলেকশ্যনৰ যিটো চিডিউল বা কাৰ্যসূচী 16 তাৰিখে যিটো ঘোষণা কৰিলে নিৰ্বাচন আয়োগে, আৰু ইয়াৰ লগে লগে বলবৎ হৈ গ'ল আদৰ্শ আচৰণ বিধি অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট যিটো বুলি কয়। এতিয়াৰ পৰা আৰু যিকোনো চৰকাৰেই হওক বা আমাৰ সাধাৰণ নাগৰিকৰে হওক, এতিয়া বহুতখিনি আমাৰ হয়তো নিয়ম নীতিৰ ভিতৰত আমি কাম কৰিবলগীয়া হ'ব। বিশেষকৈ যেতিয়া আমি নগদ টকা লৈ যাওঁ, 50,000 বা তাতকৈ অধিক টকা আমি লৈ গ'লে, আমাৰ যদি উপযুক্ত কাৰণ নাথাকে বা আমাৰ উপযুক্ত কাগজ নাথাকে, তেতিয়া হয়তো যিটো FST বা VST বা SST বুলি কিছুমান টিম থাকে ইলেকশ্যনৰ কাৰণে, সেয়া তেওঁলোকে আমাৰ টকাখিনি হয়তো জব্দও কৰিব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব, আৰু যাতে মডেল কোড অফ কণ্ডাক্ট যাতে কেতিয়াও ভাইলেশ্যন নহয় সেয়া আপোনালোকে নিশ্চয় চেষ্টা কৰিব। এইখিনিতে যোৱাবাৰৰ যিটো লোকসভা তাৰে আমি ফলাফল মই কৈ দিছোঁ। আপোনালোকে নিশ্চয় জানে বিজেপিয়ে 9খন আসন লাভ কৰিছিলে যোৱাবাৰ, কংগ্ৰেছে লাভ কৰিছিলে 3খন, AUDFে 1খন লাভ কৰিছিল, আৰু ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থীয়ে 1খন লাভ কৰিছিল। মুঠ 14খন আসন আছে অসমৰ। গতিকে আজিৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।